এনেকৈ বম ব্লাষ্টৰ পিছত গোটেই দেশতে এটা শোকৰ ছাঁ পৰিছে। অসমত আমি বহুত ডিফিকাল্ট সিচুৱেশ্যনত আছোঁ। আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈয়ে হ'ব। এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। তাৰ মাজত যদি কোনোবা নাবালক আছে বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ, বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে। গতিকে ধৰক মোৰ মোবাইল আছে, মোৰ মোবাইলটো লৈ কোনোবাই কৰি দিলে, গতিকে আমি কোনোবাজনক ধৰিব লাগিব। সেইকাৰণে আমি নিৰ্দোষীক নধৰোঁ, দোষীক আমি ধৰিমো, শাস্তিও দিম।